আজিৰ দিনত যদি জুবিনদাৰ মৃত্যুৰ সময়ত যদি আমাৰ ঈদো থাকিলেহেঁতেন, ঈদৰ সময়ত যদি থাকিলেহেঁতেন, তেতিয়াহ'লে ময়ো ঈদৰ আনন্দ উল্লাস যিটো আছে মই বিশেষকৈ পালন নকৰিলোহেঁতেন। যাতে ইমান হাই বা আনন্দ উল্লাসটো কৰিব নালাগে বা মনত এটা দুখ, মনত বেজাৰ, সকলো দল সংগঠনে যিটো কৈ আছে মই সেইটোৱেই কৈছোঁ। গতিকে কোনো যাতে এইটো ধৰ্মীয় লাইনত যাতে টানি লৈ নাযায়। আৰু যদি কোনোবা হিন্দু ভাইসকলে যদি সঁচাকৈ বেয়া পাইছে, মই অন্তৰৰ পৰা মই কৈছোঁ, মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। দেৱালীত আনন্দ উল্লাস বা ফটকা ফুটাই যিটো অসমৰ সকলো দল সংগঠনেও কৈ আছে ইতিমধ্যে, মই সেই দল সংগঠনৰ লগত মই একমত হৈ বা মই সমৰ্থন কৰি মই কথাখিনিহে কৈছিলোঁ। যি মোৰ এটা ভিডিঅ' বেছিকৈ ভাইৰেল হৈ আছে, আচলতে মোৰ কোৱাৰ উদ্দেশ্য আছিল সঁচাকৈ মই জুবিনদাৰ মৃত্যুত আজিলৈকে মই ভালকৈ এটা শান্তি পোৱা নাই বা এনেকুৱা দুখ লাগিছে। অসমৰ সকলো ৰাইজৰ মনতো দুখ। আৰু মই সঁচাকৈ জুবিনদাক বহুত ভাল পাওঁ আৰু মই এজন জুবিনৰ অনুৰাগী হিচাপে আৰু অসমীয়া হিচাপে মই এই কথাষাৰ মই ৰাইজক কৈছিলোঁ। মোৰ উদ্দেশ্য নাছিল যে কোনোবা ধৰ্মক টাৰ্গেট কৰি বা কাৰোবাক টাৰ্গেট কৰি বা কাৰোবাৰ মনত আঘাত দি মোৰ কোৱাৰ উদ্দেশ্য নাছিল। মই আজিৰ দিনত যদি জুবিনদাৰ মৃত্যুৰ সময়ত যদি আমাৰ ঈদো থাকিলেহেঁতেন, ঈদৰ সময়ত যদি থাকিলেহেঁতেন, তেতিয়াহ'লে ময়ো ঈদৰ আনন্দ উল্লাস যিটো আছে মই বিশেষকৈ পালন নকৰিলোহেঁতেন। মনত বহুতো দুখ লাগিছে জুবিনদাৰ মৃত্যুত। আৰু মই সেইকাৰণে মই কৈছিলোঁ কথাষাৰ। মই সেইটো কোৱা নাই যে মোৰ কথাখিনি অলপ হেৰি হৈ যাব পাৰে, কিন্তু মোৰ উদ্দেশ্য নাছিল যাতে দেৱালী যাতে বন্ধ কৰিব লাগে, এইটো মই ভবা বা কোৱা নাই। মই কৈছোঁ যে দেৱালীত আনন্দ উল্লাস বা ফটকা ফুটাই যিটো অসমৰ সকলো দল সংগঠনেও কৈ আছে ইতিমধ্যে, মই সেই দল সংগঠনৰ লগত মই একমত হৈ বা মই সমৰ্থন কৰি মই কথাখিনিহে কৈছিলোঁ। আৰু যদি কোনোবা আমাৰ হিন্দু ধৰ্মাৱলম্বী ভাইসকলে যদি বেয়া পাইছে আৰু এই ক্ষেত্ৰত যদি মনত দুখ পাইছে, মই সঁচাকৈ মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। যাতে কোনেও যাতে এই বস্তুটো যাতে ধৰ্মীয় লাইনত যাতে টানি লৈ নাযায় বা ধৰ্মীয় লাইনত যাতে বিতৰ্ক যাতে নহয়। মই সঁচাকৈ মই এজন অসমীয়া হিচাপে বা জুবিনৰ অনুৰাগী হিচাপে মই কথাখিনি কৈছিলোঁ। যাতে চাকি জ্বলাই, বন্তি জ্বলাই যাতে জুবিনৰ ফটো এখনো লগাই হ'লেও আমাক মনত দুখ প্ৰকাশটো আমি কৰিব লাগে। যাতে ইমান হাই বা আনন্দ উল্লাসটো কৰিব নালাগে বা মনত এটা দুখ, মনত বেজাৰ, সকলো দল সংগঠনে যিটো কৈ আছে মই সেইটোৱেই কৈছোঁ। গতিকে কোনেও যাতে এইটো ধৰ্মীয় লাইনত যাতে টানি লৈ নাযায়। আৰু যদি কোনোবা হিন্দু ভাইসকলে যদি সঁচাকৈ বেয়া পাইছে, মই অন্তৰৰ পৰা মই কৈছোঁ, মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু এইটো ধৰ্মীয় লাইনত টানি নিনিব। মই এজন অসমীয়া হিচাপে জুবিনৰ দাৰ মৃত্যুত বহুতো দুখ লাগিছে। সেইকাৰণে মই আপোনালোকক যোৱাকালি ভিডিঅ'টোত মই কৈছিলোঁ। আজি যদি সঁচাকৈ মই আকৌ কৈছোঁ, আজি যদি আমাৰ ঈদো থাকিলেহেঁতেন, মই ঈদ ইমান হাই হুলস্থুল উদযাপন, ঈদৰ সময়ত আমাৰ বহুতো ফূৰ্তি কৰোঁ, কিন্তু এইবাৰ আমি ঈদত ফূৰ্তি নকৰিলোহেঁতেন। গতিকে জুবিনদাৰ ন্যায় পাব লাগে। জুবিনদাৰ ন্যায়ৰ স্বাৰ্থত মই কথাখিনি কৈছোঁ, যাতে জুবিনদাই ন্যায় পাওক। আজিও মই কৈছোঁ যাতে জুবিনদাই ন্যায় পাওক। আৰু আমি সকলোৱে কামনা কৰোঁ জুবিনৰ অনুৰাগী হিচাপে জুবিনদাই ন্যায় পাওক আৰু কোনেও যাতে ধৰ্মীয় লাইনত কথাটো টানি লৈ যাব নালাগে। মই সকলোৰে ওচৰত মই আহ্বান জনাইছোঁ।